বিৰোধীৰ যি বিপৰ্যয় একদম মানে ভাবিব নোৱাৰা যি বিপৰ্যয় EVMক দুখ দিব বিচাৰে নে এই খোৱা কামোৰা কাৰণে বুলি ভাবে। নমস্কাৰ সকলোকে। যোৱাকালি অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল। শাসক পক্ষই অনুমান কৰাৰ ধৰণে তেওঁলোকে ফলাফল পাবলৈ সক্ষম হ'ল, কিন্তু বিৰোধী সমুদায় একদম তহচ নহচ হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম আজি বিৰোধী তহচ নহচ হৈ যোৱা, বিৰোধীৰ বিধ্বস্ত হোৱা আচলতে কাৰণসমূহ আমি আজি আলোচনা কৰিম বুলি ভাবিছোঁ। প্ৰথমতে মই যিসকল প্ৰতিনিধিয়ে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনবিলাকত আপোনালোকে নিজৰ নিজৰ সমষ্টিবিলাকত উন্নয়নৰ স্বাৰ্থত কাম কৰে তাৰে কামনা কৰিছোঁ। এতিয়া আমি আচলতে বিৰোধীনো কিয় ইমান বেছি বিপৰ্যয় হ'বলগীয়া হ'ল সেই কথাটো আচলতে আলোচনা কৰোঁ বুলি ভাবিছোঁ। প্ৰথম কথা, বিৰোধী ভবাত মানে যেনেকৈ ধৰণে তেওঁলোকে ভাবিছে যেনেকৈ ধৰণে তেওঁলোকে কল্পনা কৰিছে, তেওঁলোকে চৰকাৰ গঠন কৰিব, 70খন আসন পাব, কিবা কৰিব, তো তেওঁলোকৰ সেই অলিক কল্পনাবিলাক কল্পনা হৈ থাকিলে। কিন্তু সমগ্ৰ অসমত বিৰোধী একদম পূৰা খতম হৈ গ'ল। আৰু আচলতে আমি সাধাৰণ ভোটাৰ হিচাপে আমি অনুমান কৰিছিলোঁৱেই যে পূৰ্বানুমানে আছিলে যে শাসক পক্ষই, মই এটা ফেচবুকত আচলতে পোষ্ট দিছিলোঁ ইলেকশ্যনৰ আগতেই যে শাসক পক্ষই এবাৰ ৰেকৰ্ড সংখ্যক আসন লাভ কৰি তেওঁলোকে আচলতে চৰকাৰ গঠন কৰিব বুলি মই এটা পোষ্ট দিছিলোঁ। আমাৰ পূৰ্ব অনুমান আছিলে, কিয়নো শাসক পক্ষৰ তেওঁলোকৰ যিবিলাক কৰ্মকাণ্ড আচলতে সেই কৰ্মকাণ্ডৰ কাৰণে তেওঁলোকে আচলতে বিপৰ্যয় হ'বলগীয়া হ'ল। তো প্ৰথম কাৰণ আচলতে মই ভাবোঁ বিৰোধীয়ে আচলতে যি তেওঁলোকৰ যি মিত্ৰতা আছিলে সেই মিত্ৰতাটো আচলতে মই ভাবোঁ তেওঁলোকৰ বহুত বেছি পলম হৈ গ'ল। সেইটো এটা প্ৰধান কাৰণ হ'ব পাৰে বুলি মই ভাবোঁ। আপোনালোকে মই মোৰ নিজৰ অপিনিয়নটো দিছোঁ, মই আপোনালোকে কমেণ্ট কৰিব যে আপোনালোকে কি বুলি ভাবে। আচলতে মই ভাবোঁ যে প্ৰথম আৰু প্ৰধান কাৰণটো বুলি ভাবোঁ মই যে বিৰোধীৰ যি মিত্ৰতা সেই মিত্ৰতাটো বহুত বেছি পলম হৈ গ'ল, কিয়নো তেওঁলোকৰ প্ৰত্যেকটো সমষ্টিতে প্ৰত্যেকটো দলৰে আচলতে এজন এজন কেণ্ডিডেট তেওঁলোকে ৰেডি কৰি ৰাখিছিলে যে আমুক দলে আমুকটো সমষ্টিত আমুকটো কেণ্ডিডেট দিব। ঠিক তেনেধৰণে একেবাৰে যিদিনা নমিনেশ্যনৰ তাৰিখ মানে তাৰ আগদিনাখনি আচলতে নমিনেশ্যনৰ আগদিনাখন তেওঁলোকে যিহেতু মিত্ৰতা কৰিলে, তো সেই মুহূৰ্তত কি হ'ল, যিকেইজনে টিকেট পাম বুলি আশা কৰি আছিলে বাকী মাত্ৰ এজনহে যিহেতু দিলে তাত কেণ্ডিডেট বিৰোধীয়ে, তো সেইটো কাৰণে বাকীকেইজনে তাত আচলতে তাত তেওঁলোকে অসন্তোষ হোৱাৰ কাৰণে হয়তো তাত কিছু ঠাইত, সকলোতে বুলি কোৱা নাই মই, যেনেকৈ খোৱাং সমষ্টিত বিজু দুৱাৰাই নিৰ্দলীয়কৈ উঠি দিলে, 4-5 হাজাৰ ভোট ফালি পেলালে, লুৰিণজ্যোতি গগৈ হাৰিবলগীয়া হ'ল খুব কম ভোটত। সেইটো এটা কাৰণ বুলি আমি ভাবোঁ। দ্বিতীয় কথাটো হ'ল, মই ভাবোঁ দ্বিতীয়টো বিৰোধীয়ে যেনেধৰণে আচলতে জনসাধাৰণৰ মাজত যাব লাগিছিলে ঠিক তেনেধৰণে যাব নাপালে। আৰু যিহেতু মিত্ৰতাটো খুব মানে কম সময়ৰ ভিতৰত হ'ল, নিৰ্বাচনৰ কাৰণে সময় তেওঁলোকে খুব কম সময় পালে, তো কম সময় পোৱাৰ কাৰণে আচলতে তেওঁলোকে যাবৰ কাৰণে সময় নাপালে। সেইটো কাৰণে একদম প্ৰধান কাৰণ বুলি মই ভাবোঁ। মানে জনতাৰ লগত তেওঁলোকে আচলতে যোগাযোগ কৰিবৰ কাৰণে সময় নাপালে। কিন্তু সকলো ক্ষেত্ৰত সেইটো নহয়। যেনেধৰণে আমাৰ খোৱাং সমষ্টিত লুৰিণজ্যোতি গগৈ যদি কথা কওঁ আমি, তো লুৰিণজ্যোতি গগৈ নিজেই জানে যে খোৱাং সমষ্টিত তেওঁ নিৰ্বাচন খেলিব, গতিকে তেওঁ এটা দলৰ যিহেতু সভাপতি, গতিকে বাকীবিলাক কেণ্ডিডেটৰ তাত তেওঁ প্ৰচাৰ চলাবলৈ যাবলগীয়া মানে হ'ল। তো গতিকে তেওঁ জানেই যে তাত প্ৰচাৰ চাবলৈ যাবলগীয়া হ'ব তেওঁ। তো গতিকে তেওঁ বিগত এটা বছৰে তেওঁ জানেই যে ইয়াতে 24 চনৰ পিছৰ পৰা তেওঁ ইয়াত ইলেকশ্যন খেলাৰ কুচকাৱাজ কৰি আছে। গতিকে সেই 24 চনৰ পাছৰ পৰা মানে লোকসভাত হৰাৰ পিছৰ পৰা তেতিয়াৰ পৰাই তেওঁ আচলতে যেনেধৰণে কুচকাৱাজ কৰিব লাগিছিলে ইয়াত একেবাৰে নকৰি একেবাৰে শেষ মুহূৰ্তলৈকে তেওঁ থৈ দিলে। তেওঁ গাঁৱে বুথে আচলতে যাব লাগিছিলে। নিৰ্বাচন শেষ হৈ গ'ল, ৰিজাল্ট আচলতে ঘোষণা হৈ গ'ল, ফলাফল ঘোষণা হৈ গ'ল। আজি পৰ্যন্ত কিন্তু আমাৰ গাঁৱত লুৰিণজ্যোতি গগৈক দেখি পোৱা নাই। তো মই যদি ব্যক্তিগতভাৱে যদি ক'বলৈ যাওঁ লুৰিণজ্যোতি গগৈ পৰাজয়ৰ কথা বা বিপৰ্যয়ৰ কথা যদি ক'বলৈ যাওঁ, তেওঁ আচলতে যদি নিজকে হয়তো ভাবি আছে যে বহুত ডাঙৰ তেওঁ নেতা, তেওঁ এটা ফেচ আছে, মানে তেওঁ ফেচটোক মানুহে চিনি পায় বা সেইটো কাৰণে তেওঁক আচলতে মানুহে ভোট দিবলৈ তেওঁ ভাবি থাকে। আচলতে নহ'লে আৰু এটা কাৰণ তেওঁ ভাবি থাকে, তেওঁ আগতে এটা ছাত্ৰ সংগঠনৰ পৰা আছুৰ পৰা অহা, যেনেকৈ আছু এটা ফোন কৰিলে গোটেই ল'ৰাবিলাক ওলাই আহে আন্দোলন কৰিবৰ কাৰণে, প্ৰতিবাদ কৰিবৰ কাৰণে। তো ৰাজনীতিটো তেওঁ চাগে তেনেকৈ বুলি ভাবি আছে, এটা ফোনত গোটেই ৰাজনীতিটো হৈ যাব বুলি ভাবে। তো সেইটো এটা কাৰণ বুলি মই ভাবোঁ, তেওঁ এটা ফোনত ৰাজনীতিটো হ'ব বুলি ভাবে। নিৰ্বাচন শেষ হৈ গ'ল, কিন্তু আজি পৰ্যন্ত তেওঁ আমাৰ ৱাৰ্ডত এটা বুথ সমিতি তেওঁ নাই, ভাল শক্তিশালী বুথ সমিতি, মানে বুথ সমিতিৰ নাম মাত্ৰ মোৰ উপস্থিতিতে আচলতে এটা বুথ সমিতি গঠন হৈছিলে, কিন্তু নাম মাত্ৰ, মানে সেইখিনি মানে কি ক'ম সেইটো নকওঁ আৰু মই।
মই মোৰ নিজৰ জেগাতে তেনেকুৱা যিহেতু পাই আছোঁ, গতিকে বাকী যিবিলাক জেগাতো তেনেকুৱাই হ'ব। তো গতিকে লুৰিণজ্যোতি গগৈ ভাবিছিলে কংগ্ৰেছৰ এটা শক্তিশালী স্থিতি আছে, ৰাইজৰ দলে যিহেতু ইয়াত ইলেকশ্যন খেলিছে, ৰাইজৰ দলো স্থিতি আছে, গতিকে চবেই সহায় কৰি তেওঁ জিকাব বুলি ভাবি আছিলে। তেওঁ সেইটো এটা ভুল ধাৰণা। তেওঁ জানেই যিহেতু যে তেওঁ ইলেকশ্যনৰ সময়ত বাকী কেণ্ডিডেটবিলাকৰ তাতো প্ৰচাৰ চলাব যাব লাগিব, গতিকে তেওঁ বিগত 2-3 বছৰে তেওঁ কি কৰি আছিলে, তেওঁ 2-3 বছৰ ৰাইজৰ মাজত কিয় যাব নোৱাৰিলে? যিজন শাসক পক্ষৰ বিধায়ক তেখেতে ধনবল জনবল মানে সংগঠন সকলো থকাৰ পাছতো তেওঁ জনতাৰ মাজত তেওঁ থাকে। সুখ দুখ প্ৰত্যেকটো মুহূৰ্ততে বিধায়কজন আহি পিনে মানুহৰ ঘৰত খবৰ লৈ আহি পিনে, কোনোবা মানুহ এজনৰ যদি অসুখ হৈছে তেওঁ তাত আহে, কোনোবা মানুহজন যদি ঢুকাইছে তাত খবৰ ল'বলৈ আহে। তেওঁ আচলতে সেই নকৰিলেও হয়, তেওঁ শাসক পক্ষ, তেওঁ আচলতে জনবল ধনবল চব, তথাপিতো তেওঁ আহে। কিন্তু যিজন বিজেপিৰ নিচিনা এটা দল, বিজেপিৰ নিচিনা এটা বিশ্বৰ সবাতোতকৈ ডাঙৰ ৰাজনৈতিক দল বুলি কয়, সেই ৰাজনৈতিক দলটোক যুঁজিবৰ কাৰণে সেনেকৈ নহয়। আচলতে আমি সাধাৰণ ভোটাৰ হিচাপে আচলতে কথাখিনি মই উপলব্ধি কৰিছোঁ। লুৰিণজ্যোতি গগৈ হাৰাৰ কাৰণে বা বিৰোধী তহচ নহচ হৈ যোৱা মোৰ কথাখিনি আচলতে মই পৰ্যালোচনা কৰিব বিচাৰিছোঁ। তেওঁলোকে পৰ্যালোচনা কৰিব পৰৱৰ্তী সময়ত কি পায় নাজানো, কিন্তু মই এইটো কথা ভাবোঁ যে এইটো ছিষ্টেমতে যদি তেওঁলোকে ইলেকশ্যন খেলি থাকে, তেতিয়াহ'লে অনাগত 29-31 বাদ দিয়ক, তেওঁলোকে গোটেই আপোনাৰ জীৱনটো খেলি থাকিলেও ইলেকশ্যন তেওঁলোকে জিকিব নোৱাৰে। একেবাৰে শেষ মুহূৰ্তলৈকে তেওঁলোক মানে বিৰোধীৰ যি তিনি গগৈ এটা হেৰি আছিলে, অখিল গগৈ বাৰে বাৰে কৈ আছিলে যে ইলেকশ্যনৰ 6 মাহৰ আগত আমি কোনে ক'ত খেলিব চব ঠিক কৰি ৰাখিব লাগে। অখিল গগৈৰ কথা কিন্তু গৌৰৱ গগৈ গুৰুত্ব নিদিলে। গৌৰৱ গগৈ নিজৰ বুথত হাৰিছে, নিজৰ ৱাৰ্ডত হাৰিছে। তেওঁ বহুত এজন ডাঙৰ লিডাৰ বুলি নিজকে ভাবে। লিডাৰ হয় বাৰু, তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ লিডাৰ, ঠিকে আছে, কিন্তু তেওঁ নিজৰ ৱাৰ্ডত নিজৰ বুথত তেওঁ মানুহখিনিক লগ কৰি কৈছিলে নাই কোৱা, তেওঁ নিজৰ বুথৰ মানুহখিনি তেওঁক কেলৈ ভোট নিদিলে? আচলতে ডাঙৰ ভাষণ দিব পাৰিলে বা ডাঙৰ লেকচাৰ মাৰিব পাৰিলে তেওঁ লিডাৰ হৈ নাযায় নহয়। বিধানসভাত মানুহে কি বিচাৰে? একদম মানে নিজৰ জনপ্ৰতিনিধিজন একদম কাষত পোৱাটো বিচাৰে। তেওঁতো এনেকুৱা মানুহ হয়, অখিল গগৈক আমি কোৱা শুনিছোঁ যে 10-12টা ফোন কৰিলেও তেওঁ ৰিচিভ নকৰে। সাধাৰণ জনতা তেওঁৰ ওচৰলৈ যাব নোৱাৰে। তেতিয়াহ'লে সেনেকৈ কেনেকৈ হ'ব? সেনেকুৱা জনপ্ৰতিনিধি মানুহ নিবিচাৰে। ইয়াৰ পিছতো যদি গৌৰৱ গগৈ যদি আচলতে নিজৰ ভুলটো যদি তেওঁ মানি নলয়, গৌৰৱ গগৈ আচলতে হাৰাৰ মেইন কাৰণ মই দুটা বুলি ভাবোঁ। এটা হ'ল ইগ' অহংকাৰ, আৰু এই জনসাধাৰণক তেওঁ ওচৰলৈ যাবলৈ নিদিয়া, সেইটো কাৰণ, আৰু সেইকেইটাই মানে তেওঁ প্ৰধান কাৰণ বুলি ভাবোঁ মই। নহ'লে তেওঁ যদি জনসাধাৰণৰ লগত যদি বহুত বেছি ভাল হ'লহেঁতেন, তিনি গগৈ যিটো নেৰেটিভ আনিছিলে ভাল কথা, সেইটো ভাল এটা নেৰেটিভ বুলিয়ে ভাবিছিলোঁ মই। কিন্তু তেওঁলোকৰ নিজৰ ভুলৰ ক্ষেত্ৰত কিন্তু অখিল গগৈ সেইটো কৰা নাছিলে। তেওঁ এজন চিটিং MLA হয়, তথাপিতো তেওঁ নিজৰ সমষ্টিত বহুত বেছি সময় দিছিলে, নিজৰ সমষ্টিত যিমান পাৰে মানে থাকিবলৈ চেষ্টা কৰিছিলে। তেওঁ বহুত জনবল আছে, তেওঁ সংগঠন থকাৰ পিছত তেওঁ ইমান কষ্ট কৰি শেষত অৱশেষত যেনে তেনে নহয় আচলতে ভালকৈ জিকিছে। গতিকে বিৰোধীয়ে সেইখিনি ভুল কৰিলে। এতিয়াও তেওঁলোকে যদি আকৌ আগৰ ছিষ্টেমতে যদি তেওঁলোকে ইলেকশ্যন খেলিম বুলি ভাবে, কিন্তু তেতিয়াও তেওঁলোকে একেই অৱস্থা হ'ব। গতিকে তেওঁলোকে আজিৰ পৰাই কাম কৰিব লাগিব। যদি আকৌ 31 বা 29 ইলেকশ্যন খেলিম বুলি যদি ভাবে, তেতিয়াহ'লে আজিৰ পৰাই কাম কৰিব। প্ৰত্যেক দিনাই তেওঁলোকে লুৰিণজ্যোতি গগৈ হওক বা গৌৰৱ গগৈ বা এতিয়া ইলেকশ্যন নেখেলিলেও হ'ব, তেওঁ লোকসভা তেওঁ বিৰোধী দলপতি হৈ উপদলপতি হৈ আছে, গতিকে তেওঁ নেখেলোঁ আপুনি। কিন্তু মই লুৰিণজ্যোতি নিচিনা নেতাবিলাকক কৈছোঁ, তেওঁলোকৰ এটা ভাল আচলতে এইটো সময়ত এটা হেৰি আছিলে, এই জিকিব পৰা এটা মানে তেওঁৰ স্থিতি আছিলে। কাৰণ তেওঁ প্ৰথম কথা হ'ল তেওঁ এটা ভাল এটা সত্তা হয়, গতিকে তেওঁক চবেই চিনি পায়, অসমৰ মানুহে চিনি পায়। গতিকে তেওঁক মানুহে বিচাৰিছিলে খোৱাং সমষ্টিত, কিন্তু তেওঁ নিজৰ ভুলত তেওঁ হাৰিলে। গতিকে তেওঁক আজিৰ পৰাই তেওঁ জনতাৰ কাষত থাকিব লাগিব। সুখে দুখে মই বিভিন্ন সময়ত দেখিছোঁ তেখেতক মানে আমাৰ ইয়াত বাকী যিজন আমাৰ শাসক পক্ষ বিধায়কজন বৰ্তমান জিকিছে, কোনোবা ঘৰত যদি কাৰোবাৰ ঘৰত যদি মানুহ অসুখ হয়, কাৰোবাৰ বেমাৰ হয়, তেতিয়া সেই বিধায়কজন আহি পিনে মানুহৰ ঘৰত খবৰ এটা লৈ আহি পিনে, বাকী কিবা দিব পাৰিছে নোৱাৰিছে মানুহে সেইটো আশা নকৰে, দিব পৰাটো নোৱাৰাটো বেলেগ কথা, কিন্তু মানুহজন আহি পিনে যে খাৰা হৈছে এই বহুত ডাঙৰ কথা। আমাৰ আমুকলে আমাৰ MLA আহিছে, মানে এটা ভাল পায়। কিন্তু লুৰিণজ্যোতিক সেইটো নেদেখিলোঁ আমি। লুৰিণজ্যোতিয়ে কোনোদিন তেনেকৈ আমি অহাটো দেখাই নাই বিপদে মানুহৰ ঘৰলৈ, বা আজি পৰ্যন্ত আমাৰ গাঁৱৰ মানুহে দেখি নাপালোঁ বুলি ক'লে লুৰিণজ্যোতিক। সেইটো কাৰণে বহুত ঠাইত আচলতে তেওঁক বহুত কম দিলে। তেওঁলোকৰ হয়তো বহুতে ক'ব পাৰে EVMক গালি দিব পাৰে, কিবা, একো নাই সেইবোৰ কথা। আমি লুৰিণজ্যোতি যে হাৰিব, নিজৰ সমষ্টিৰ কথা কৈছোঁ মই আগতে পূৰ্বানুমান আছিলে যে লুৰিণজ্যোতি হাৰিব আমি জানোৱেই, কাৰণ তেওঁ নিজৰ এইটো ভুলৰ কাৰণে হাৰিছে আচলতে সেইটো কথা। গতিকে যদি আকৌ খেলোঁ বুলি ভাবে, আকৌ যদি মানে জিকোঁ বুলি ভাবে, তেতিয়াহ'লে কাইলৈৰ পৰা কাম কৰক, আজিৰ পৰাই কাম কৰক, প্ৰত্যেক দিনা জনতাৰ মাজত থাকক, জনগণৰ একদম মানে কাষত থাকক। কাৰণ বিধায়কজনক বিশেষকৈ একদম কাষত বিচাৰে মানুহে। এতিয়া মৰিয়নি সমষ্টিতে বহুতে ৰূপজ্যোতি কৰ্মীক বহুত ধৰণে বহুত বিশেষণেৰে আচলতে তেওঁক সমালোচনা কৰে,
হ'ব পাৰে তেওঁ ব্যক্তি হিচাপে তেওঁ সেইখিনি এটা বেলেগ মানুহৰ ভাল আৰু বেয়া দুটা দিশ থাকে, কিন্তু তেওঁ হয়তো বেয়া দিশ হ'ব পাৰে। কিন্তু মৰিয়নি সমষ্টিত ৰূপজ্যোতি কৰ্মীয়ে যেনেধৰণে জনতাৰ মাজত থাকে, জনসাধাৰণৰ মাজত যেনেধৰণে থাকে, তেওঁ নিজেই কৈছে মই তুলনি বিয়া খাওঁ, মই মানুহ ঢুকালে কোনোবা কান্ধা দিওঁ আৰু কিবা তেজ দিওঁ, ব্লাড দিওঁ। তো আচলতে সেইটো কাৰণে আপুনি যিমান পাৰে মানে মই আপোনাক উপদেশ দিছোঁ বুলি নাভাবিব, কিন্তু মই এজন সাধাৰণ ভোটাৰ হিচাপে যিটো বিচাৰোঁ মই সেইটো আচলতে কৈছোঁ। আমি সেনেকৈ বিচাৰোঁ বিধায়কজন কাষত থাকক, সেইটো বিচাৰোঁ। গতিকে সেইটো ভুল হোৱাৰ কাৰণে আচলতে আপোনালোকৰ বিপৰ্যয় হ'ল বুলি ভাবোঁ মই। বাকী কাম কৰক, আকৌ অনাগত দিনৰ কাৰণে শুভেচ্ছা থাকিল। আৰু আমি এইটো কাৰণে কৈছোঁ বিৰোধীৰ কথা, যে বিৰোধী গণতন্ত্ৰত আচলতে যিটো বিৰোধীৰ ভূমিকাটো যদি শক্তিশালী হয়, তেতিয়াহে আচলতে শাসক পক্ষই কিছুমান কাম কৰোঁতে ভাবি চিন্তি কাম কৰে। গতিকে শাসক পক্ষ আৰু বিৰোধী পক্ষ দুয়োটাই আচলতে শক্তিশালী হোৱাটো খুব প্ৰয়োজন। বিৰোধী পক্ষটো আমি বিচাৰোঁ সেইটো কাৰণে। যদি বিৰোধী পক্ষ আচলতে নাথাকে, তেতিয়াহ'লে গণতন্ত্ৰত উভত ঘূৰে নাচে বুলি কয় যে, শাসক পক্ষ উভত ঘূৰে নাচিব। কালি হিমন্ত বিশ্ব শৰ্মাক কোৱা শুনিছোঁ মই যে অকল দুজন মাত্ৰ জিকিছে বিৰোধী বুলি ক'বলৈ, বাকীখিনিতো চব তেওঁলোকে যিটো কয় আচলতে মিয়া শব্দটো ব্যৱহাৰ কৰে, আমি আচলতে সেইবিলাক ব্যৱহাৰ নকৰোঁ। কিন্তু তেওঁলোকে যিটো কয় বাকীখিনি তেওঁলোকৰ মতে তাৰমানে তেওঁলোকে এতিয়া গোটেই কংগ্ৰেছক মিয়াৰ দল আচলতে সজাবলৈ গৈ আছে, যদিও তেওঁলোকে আচলতে অসম গণ পৰিষদৰ তেওঁলোকৰ যিটো মিত্ৰদলক এৱাই দি হোৱা গোটেই বিধায়কখিনি আনি পিনে তাত যোগ কৰাই তেওঁলোকে আচলতে মানে এটা বেলেগ এটা হেৰি কৰিব বিচাৰিছিলে যে মুছলমানৰ ভোটখিনি তেওঁলোকে নিজৰটো এজনো মুছলমানৰ কেণ্ডিডেট দিয়া নাই, এজবিক দি পিনে তেওঁলোকে আচলতে জিকাই পিনে কৰিব বিচাৰিছিলে। কিন্তু সেইটো বাৰু সম্ভৱ নহ'ল, জনগণে সেইটো নচ্ছাত কৰিলে, ঠিক আছে। কিন্তু কংগ্ৰেছৰ পিঠিত যাতে এইটো চাপটো যিটো পৰি গ'ল যে মিয়াৰ দল, সেইটো তেওঁলোকে গুচাবলৈ দিগদাৰ হ'ব। কাৰণ এতিয়া এজন মাত্ৰ বিধায়ক জিকিছে, মানে আমাৰ হিন্দু বিধায়ক, তেওঁলোকেতো সেইটোৱে বিচাৰিব। আমিতো নিবিচাৰোঁ বাৰু হিন্দু মুছলমান এইবিলাক কথা বেয়া কথা, কিন্তু শাসক পক্ষে যিহেতু সেইটোৱে তেওঁলোকৰ মূল মন্ত্ৰ বুলি কৈছোঁ মই, গতিকে সেইটো এটা ডাঙৰ কথা। গতিকে কংগ্ৰেছে বহুত বেছি নিজকে হেৰি কৰাটো প্ৰয়োজন। তেওঁলোকৰ আৰু এটা কাৰণ আছিলে খোৱা কামোৱা, এই যে ৰকিবুল হুছেইনৰ দুটামান কেণ্ডিডেট, আৰু আচলতে পলম হোৱাটো এইটো এটা কাৰণ মিত্ৰতাটো। ৰকিবুল হুছেইনে এৰি নিদিয়ে, বৈদ্যুৎ বড়োলৈ এৰি নিদিয়ে, নিজৰ কেণ্ডিডেট দিব লাগে প্ৰত্যেকটো সমষ্টিত, দেৱব্ৰত শইকীয়াই এৰি নিদিয়ে। তো সেইটো কথা। আৰু দেৱব্ৰত শইকীয়া যদি হৰা কথাটো আমি ক'বলৈ যাওঁ, তেওঁ মানে বাপেকৰ দিনৰ পৰা কিমান 55 বছৰ মানে 50 বছৰ দিন তেওঁলোকৰ পৰিয়ালটোৱে শাসন কৰি আছে আপোনাৰ নাজিৰা সমষ্টিত। কিন্তু নাজিৰা সমষ্টিত বাটপথ একেবাৰে অৱস্থা বেয়া, আৰু ইমান দিন থকাটো আচলতে ভাল নহয়। ৰাজনীতিত ইমান দিন মানে থকাটো ভাল নহয়, নতুন মানুহে বিচাৰে। তো সেইটো কাৰণে নাজিৰা সমষ্টিৰ পৰা আমাৰ ময়ূৰ বৰগোহাঁই জিকিছে, তেওঁলোক আমাৰ শুভকামনা থাকিল। অনাগত দিনত আপোনাক এজন ভাল শক্তিশালী নেতা হিচাপে আমি পাম বুলি আশা কৰিছোঁ। তো বাকী এতিয়া কথা আৰু এটা কথা হ'ল কি, আমি এতিয়া যি জেন-জি কথাটো আহে, জেন-জি এতিয়া মানুহে বহুতে ক'বলৈ যে জেন-জি ফটা গেঞ্জি হৈ গ'ল, আচলতে সেইটো এটা আচলতে শুভ লক্ষণ নহয়। যিটো নৱপ্ৰজন্ম আচলতে শিক্ষিত নৱপ্ৰজন্ম যিহেতু ৰাজনীতিলৈ আহিছিলে, সেইটো এটা বহুত ভাল কথা আছিলে। এইটো সময় বিশেষকৈ নৱপ্ৰজন্ম ৰাজনীতিলৈ যিহেতু আহিছে শিক্ষিতসকল, যিটো এটা বদনাম আছে যে ধুৰন্ধৰ শেষ আশ্ৰয়স্থল ৰাজনীতি বুলি, সেইটো নচ্ছাত কৰি আচলতে কুংকি চৌধুৰীৰ নিচিনা বা আমাৰ মৰিয়নি যিগৰাকী আছিলে জ্ঞানশ্ৰী বৰা, ৰাহুল চেত্ৰীহঁতৰ নিচিনা ভাল শিক্ষিত যুৱতীসকল ৰাজনীতিলৈ আহিছিলে, বহুত ডাঙৰ কথা আছিলে। কিন্তু জনসাধাৰণে তেওঁলোকক আচলতে মেণ্ডেট নিদিলে, সেইটো তেওঁলোকে নতশিৰে মানি ল'ব লাগিব। তথাপিতো আমি ভাবিছিলোঁ তেওঁলোকৰ দৰে আচলতে নৱপ্ৰজন্ম ৰাজনীতিলৈ অহাটো বা ৰাজনীতিত বিধানসভাত তেওঁলোকক থকাটো খুব প্ৰয়োজন বুলি ভাবিছিলোঁ আমি। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁলোকক কিবা কি কাৰণত নাজানো মই, আচলতে নচ্ছাত কৰিছে, সেইটো এটা ডাঙৰ কথা। গতিকে ভাবোঁ তেনেকুৱা মানুহখিনিক আচলতে নৱপ্ৰজন্মক উৎসাহ যোগাই আচলতে জিকাই পঠিওৱাটো আচলতে প্ৰত্যেকটো সমষ্টিৰ আচলতে মানুহৰ কৰ্তব্য বুলি ভাবোঁ মই। বিশেষকৈ মই যেনেকৈ মোৰ সমষ্টিত, মই খোৱাং সমষ্টিত মই ভাবিছিলোঁ লুৰিণজ্যোতি গগৈ জিকাটো আমি বিচাৰিছিলোঁ মনে প্ৰাণে, কিয়নো তেওঁৰ জনতাৰ কণ্ঠ বুলি আমি ভাবোঁ। সদৌ অসম ছাত্ৰ সন্থাত থকাৰ পৰা তেওঁ যেনেধৰণে জনসাধাৰণৰ হৈ তেওঁলোকে সদায় চিঞৰি আহিছে, গতিকে তেনেকুৱাবিলাক মানুহক আমি জিকাই পঠিওৱাটো আমি বিচাৰোঁ। গতিকে সেনেকুৱাখিনি মানুহ জিকাটো আমি বিচাৰোঁ, মানে সেইটো কাৰণে ভাবোঁ তেওঁলোকে কাম কৰা উচিত। গতিকে নিৰাশ হ'ব নালাগে, তেওঁলোকে কাম কৰক। জ্ঞানশ্ৰী বৰাই হওক বা কুংকি চৌধুৰীয়ে হওক বা আমাৰ ৰাহুল চেত্ৰীয়ে হওক, তেওঁলোকে কাম কৰক। আকৌ আগৰ দিনত ভাল ভৱিষ্যত আছে, তেওঁলোকৰ বহুত সময় আছে, জিকিব। ৰাজনীতিত অলপতো ঠেকা খাবই লাগিব দিয়কচোন। তো সেইখিনিয়ে কথা। বাকীনো জিকাটো কথাটো ভাল আছিলে, কিন্তু হাৰিলে। গতিকে আপোনালোকে কি ভাবে, বিৰোধীৰ যি বিপৰ্যয়, একদম মানে ভাবিব নোৱাৰা যি বিপৰ্যয়, সেই বিপৰ্যয়ৰ আচলতে মূল কাৰণ কি বুলি ভাবে আপোনালোকে? EVM-ক দুখ দিব বিচাৰে
নে মিত্ৰতা একেবাৰে একদম শেষ মুহূৰ্তত হোৱাৰ কাৰণে বুলি ভাবে, নে এই খোৱা কামোৰা কাৰণে বুলি ভাবে, নে কি কাৰণে বুলি ভাবে, সেইটো আপোনালোকে এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।